মই যাদৱ মৰাং আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ মাধ্যমত আপোনাক লোকক ক'ব বিচাৰিম আজি গুৰু আৰু শিষ্যৰ কৰ্তব্য কি। বহুতে মোক সোধে এইবিলাক কথা, গতিকে আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যে গুৰুৰ কৰ্তব্য কি। গুৰুৱে শৰণ দীক্ষা দিয়া গুৰুৰ কৰ্তব্য, আৰু অজ্ঞানক জ্ঞান দি পোহৰ পথ দেখুৱাটো গুৰুৰ কৰ্তব্য, আৰু পৰমাত্মাৰ লগত সংযোগ কৰাই দিয়াটো গুৰুৰ কৰ্তব্য। কোন ৰাস্তাই গ'লে বা কি কৰ্ম কৰিলে ভগৱানক প্ৰাপ্তি হ'ব, এই বিষয়ে বস্তুটো জনাবৰ কাৰণে গুৰু ধৰা হয়। গুৰুৰ কৰ্তব্য ইমানেই যে গুৰুৱে শিক্ষা দীক্ষা দিয়াৰ পিছত গুৰুৰ শিষ্যই যে সেই কৰ্মখিনি পালন কৰিছে নকৰিছে, মন্দিৰ সেৱা পূজা কৰিছে নকৰিছে, আৰু শিষ্যই কিবা বিপদ আপদ হৈছে নেকি, শিষ্যই নীতি নিয়ম পালন কৰিছে নকৰিছে, সেই কৰ্তব্যবিলাক মানে চোৱা চিতা কৰাটো গুৰুৰ কৰ্তব্য আৰু দায়িত্ব থাকে। আৰু ভাৱ ভক্তিৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰি শিষ্যৰ কাৰণে প্ৰাৰ্থনা কৰি দিয়া আৰু জগতৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰাটো গুৰুৰ পৰম কৰ্তব্য হয়। আৰু শিষ্যৰ কৰ্তব্য কি হয় যে অকল শৰণ ল'লোঁ গুৰুঘৰত নগ'লেই নহ'ব, তেনেকুৱা নহয়। গুৰুঘৰত যোৱাটো অতি আৱশ্যক আছে। গুৰুঘৰত যিমান যাব সিমানে জ্ঞান বিদ্যা বুদ্ধি তৰণৰ উপায় পাব আৰু গুৰু জ্ঞান লাভ কৰিব পাৰিব। গুৰুঘৰলৈ যোৱাটো এটা শিষ্যৰ কৰ্তব্য, ভকতৰ কৰ্তব্য। লগতে যিসকলে শিষ্য বুলি গণ্য কৰা হৈছে সেইসকলে গুৰুৱে খাইছে নেখাইছে বা গুৰু কি আছে নাই, ঘৰৰ কৰ্তব্য কি, গুৰু ঘৰৰ সেৱা শুশ্ৰূষা, গুৰুক সেৱা দৰ্শন কৰাৰ লগতে পৰামৰ্শ উপদেশ লৈ কৰ্ম কৰা, গুৰুৰ নীতি নিয়ম পালন কৰি গুৰুৱে দিয়া নীতি নিয়মখিনি পালন কৰা, এইটো হ'ল শিষ্য ভক্তবৃন্দৰ কৰ্তব্য হয়। আৰু গুৰুক অপমান কৰাটো, গুৰুক ঘৃণা কৰা, নিন্দা তিৰস্কাৰ কৰাটো এইটো শিষ্যৰ কৰ্তব্য নহয়। গতিকে সেইটো এটা নাম অপৰাধ পৰে। যদি শৰণ ল'লে, শৰণ লৈ যদি গুৰু বাক্য ৰক্ষা নকৰে বা গুৰুৰ নীতি নিয়ম পালন কৰি নিদিয়ে, সেই গুৰু শিষ্য আৰু ভক্ত নৰকত পৰে, ফচি যায়। গতিকে আপোনালোকক এই ভিডিঅ'টো মাধ্যমেৰে এইখিনি জনাবৰ কাৰণে আজি প্ৰস্তুত কৰিলোঁ। আৰু ভৱিষ্যতলৈ আপোনালোকে আৰু ভাল ভাল জ্ঞানযুক্ত ভিডিঅ' চাবৰ কাৰণে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যদিহে ইউটিউবত চাই তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম, জয় ভাৰত মাতা কি জয়, জয় ভাৰত মাতা কি জয়, জয় ভাৰত মাতা কি জয়। সকলোৱে শান্তিত থাকক, সুখময় থাকক, হাঁহি থাকক, আনন্দত থাকক, এয়াই কামনা কৰিলোঁ।